ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ ফ্ৰেণ্ডছ নামৰ এই পয়েমটোৰ এক্টিভিটিসমূহক সমাধান কৰি দিম গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনে ধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা ইয়াতে দিয়া আছে যে লেটস চেক হাউ মাচ উই হেভ আন্ডাৰষ্টুড অহা পৰীক্ষা কৰি চাওঁ আমি কিমানখিনি বুজি পাইছোঁ এক্টিভিটি 1 দিয়া আছে যে আনসাৰ দ্য ফলোইং কুৱেশ্যনছ তলৰ কুৱেশ্যনবোৰৰ আনসাৰবোৰ কৰিব দিছে এটোত দিয়া আছে হু আৰ দ্য পয়েটছ ফ্ৰেণ্ডছ কবিগৰাকীৰ ফ্ৰেণ্ডবোৰ বা বন্ধুবোৰ কোন ইয়াৰ আনসাৰ তোমালোকে লিখিবা যে দ্য পয়েটছ ফ্ৰেণ্ডছ আৰ দ্য স্কাই দ্য ছানশ্বাইন এণ্ড দ্য উইণ্ড কবিগৰাকীৰ যিবোৰ বন্ধু সেইবোৰ হ'ল আকাশখন ৰ'দ তাৰপিছত আকৌ কি কৈছে দ্য উইণ্ড বতাহ বা বায়ু তাৰপিছত বিটোত দিয়া আছিল হোৱাট ইজ দ্য স্কাই লাইক আকাশখন কেনেদৰে ইয়াৰ আনসাৰ তোমালোকে লিখিবা দ্য স্কাই ইজ লাইক এ কাইণ্ড বিগ স্মাইল আকাশখন কিদৰে কাইণ্ড বিগ স্মাইল ডাঙৰ দয়ালু হাঁহিৰ দৰে তাৰপিছত চিটোত সুধিছিল হোৱাট ডাজ দ্য ছানশ্বাইন ডু মানে ৰ'দে বা ৰ'দালিয়ে কি কৰে ইয়াৰ আনসাৰ তোমালোকে লিখিবা দ্য ছানশ্বাইন ফ্লিকাৰ্ছ থ্ৰু দ্য লিভছ এণ্ড কিছেছ দ্য পয়েটছ ফেচ লাইক এ মাদাৰ্ছ লাভিং টাচ মানে মায়ে যেনেদৰে মৰমৰ চুমা দিয়ে ঠিক তেনেদৰে এই যি ছানশ্বাইন ৰ'দৰ পোহৰ ই কি কৰে কবিগৰাকীক মানে মৰমেৰে চুমা দিয়ে তেওঁৰ মুখত তাৰপিছত ডিটোত সুধিছিল হোৱাট ডাজ দ্য উইণ্ড হুইস্পাৰ মানে কাণে কাণে কথা কোৱা ফুচফুচাই চ' উইণ্ডে বা বতাহে বা বায়ুৱে কি কয় কাণে কাণে কি কয় ইয়াৰ আনসাৰ তোমালোকে লিখিবা দ্য উইণ্ড হুইস্পাৰ প্ৰিটি থিংছ মানে ভাল লগা যিবোৰ কথা সেইবোৰ ফুচফুচাই কয় কাণে কাণে বতাহে তাৰপিছত ইটোত দিয়া আছিল হুজ কেয়াৰফুল বিংছ ডাজ দ্য পয়েট ফিল কবিগৰাকীয়ে কাৰ যত্ন লোৱা দেউকাক অনুভৱ কৰে ইয়াৰ আনসাৰ তোমালোকে লিখিবা দ্য পয়েট ফিলছ দ্য কেয়াৰফুল উইংছ অফ দ্য উইণ্ড মানে বতাহৰ তাৰপিছত এফটোত দিয়া আছিল হোৱাই শুড এ চাইল্ড নেভাৰ ফিল এ ফিয়াৰ কিহৰ কাৰণে এটা শিশুৱে কেতিয়াও ভয় অনুভৱ কৰিব নালাগে ইয়াৰ আনসাৰ তোমালোকে লিখিবা জেণ্টেল ফ্ৰেণ্ডছ লাইক দ্য স্কাই ছানশ্বাইন এণ্ড উইণ্ড আৰ অলৱেজ নিয়াৰ টু প্ৰটেক্ট আছ মানে যিবোৰ জেণ্টেল ফ্ৰেণ্ডছ যেনে ধৰা আকাশখন ৰ'দালি বতাহ এইবোৰ সদায়ে আমাৰ কাষতে থাকে কি কৰিবৰ কাৰণে আমাক প্ৰটেক্ট কৰিবৰ কাৰণে সুৰক্ষা দিবৰ কাৰণে দেয়াৰফৰ সেয়েহে এ চাইল্ড নেভাৰ ফিল এ ফিয়াৰ সেইবাবে এটা শিশুৱে মানে এটা সৰু ল'ৰাই বা ছোৱালীয়ে কেতিয়াও ভয় অনুভৱ কৰিব নালাগে তাৰপিছত যিটোত সুধিছিল কেন ইউ কনচিডাৰ দ্য স্কাই দ্য ছানশ্বাইন এণ্ড দ্য উইণ্ড এজ ইয়ৰ ফ্ৰেণ্ডছ হয় তুমি মানে আকাশখন ৰ'দালি বা ৰ'দ বতাহ বা বায়ুক তোমাৰ বন্ধু হিচাপে ভাবানে মানি লোৱানে আৰু মানা যদি হয় কিহৰ বাবে তাৰপিছত ইয়াৰ আনসাৰ লিখিব পাৰা য়েছ মই মানো মানে বতাহক আকাশখনক ৰ'দক মই বন্ধু হিচাপে মানি লওঁ য়েছ বিকজ কাৰণ দে আৰ জেণ্টেল সিহঁত জেণ্টেল হয় কেয়াৰিং হয় যত্ন লোৱা হয় আমাক খুব যত্ন লয় এণ্ড অলৱেজ এৰাউণ্ড টু মেক আছ ফিল ছেফ আৰু আমাক সদায় কি কৰে ছেফ সুৰক্ষিত অনুভৱ কৰিবলৈ কাৰণে আমাৰ কাষতে থাকে সদায় এণ্ড হেপী আৰু সুখী ৰাখিবৰ কাৰণে সদায় কাষতে থাকে জাষ্ট লাইক ট্ৰু ফ্ৰেণ্ডছ যেনেদৰে এজন প্ৰকৃত বন্ধুৱে তেনেকৈ হয় ঠিক তেনেদৰে থাকে তাৰপাছত 2 নম্বৰ যিটো এক্টিভিটি সেইটোত দিয়া আছে ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ফ্ৰম দ্য পয়েম ফৰ দ্য ওৱানছ গিভেন বিল' তলতে কিছুমান ৱৰ্ড দিয়া আছিল তাৰ লগতে মিলা মানে ৰাইমিং ৱৰ্ডবোৰ লিখিব লাগিছিল আমি কবিতাটোৰ পৰা লৈ ইয়াতে হোৱাইল দিয়া আছিল আমি লিখিব পাৰোঁ স্মাইল ট্ৰী মি লেছ ফেচ হেড ৱেট গ্ৰাছ পাছ থিংছ উইংছ তেনেদৰে তাৰপিছত এক্টিভিটি
3 টো চাইছোঁ ৰিড দ্য ফলোইং এক্সপ্লেনেশ্যনছ তলত এক্সপ্লেনেশ্যনবোৰ পঢ়িব দিছে তলতে কিছুমান এক্সপ্লেনেশ্যন দিয়া আছে বক্সত অফ দ্য 4 stanzas অফ দ্য পয়েম গিভেন বিলো তলতে দিয়া আছে পয়েমটোৰ পৰাই দিয়া হৈছে যিবোৰ ষ্টাঞ্জা আছিলে 4টা ষ্টাঞ্জা আছিলে কবিতাটোৰ তাৰ পৰাই দিয়া আছে ইয়াতে ব্যাখ্যাবোৰ আইডেন্টিফাই এণ্ড ৰাইট দ্য ষ্টাঞ্জা নাম্বাৰ নেক্সট টু ইজ এক্সপ্লেনেশ্যন আৰু এই প্ৰত্যেকটো ব্যাখ্যাৰ পাছতে বক্সত দেখিছা খালী ঠাই ৰখা আছিলে মই ইয়াতে এবাৰো ভৰাই দিছোঁ ইয়াতে ষ্টাঞ্জা নাম্বাৰবোৰ লিখিব দিছিল মানে কোনটো ষ্টাঞ্জাত আছে সেইটো দ্য পয়েট কেনট চি দ্য উইন বাট ফিলছ দ্য কেয়াৰফুল টাচ এইটো হ'ব ষ্টাঞ্জা নম্বৰ 3 সেইকাৰণে মই ইয়াতে 3 বুলি লিখি দিছোঁ তাৰপিছত তলৰটো হ'ব 4 ষ্টাঞ্জা নম্বৰ 4 সেইকাৰণে ইয়াত 4 বুলি লিখি দিছোঁ মই ইয়াত পঢ়ি নাথাকোঁ আৰু এক্সপ্লেনেশ্যনকেইটা মই খালী নাম্বাৰকেইটা বহাই গৈছোঁ তোমালোকেও ঠিক তেনেদৰে বহাই যাবা তাৰপিছতটো আছিল ষ্টাঞ্জা নম্বৰ 2 তাৰপিছত একেবাৰে লাষ্টৰটোত দিবা 1 এইটো মানে ষ্টাঞ্জা নম্বৰ 1ত আছিল তাৰপিছত এক্টিভিটি 4টো দিয়া আছে যে ইউজ দ্য আইডিয়াজ ৰিটেন ইন দ্য কাৰ্ড ইয়াতে কিছুমান আইডিয়াবোৰ মানে কাৰ্ডত লিখি দিয়া আছে টু টেল দ্য চামাৰী অফ দ্য পয়েম কবিতাটোৰ যিটো চামাৰী সাৰাংশ দিবৰ কাৰণে ইয়াতে দি দিছে তেনেকৈ লিখি থোৱা আছে কাৰ্ডত টু দ্য ক্লাছটো ক'বৰ কাৰণে এইটো দিয়া আছে তো ইয়াত লাইং অন দ্য গ্ৰাউণ্ড ইনভিজিবল চ' এইবোৰ মানে কাৰ্ডত দিয়া যিবোৰ মানে লিখা আছে এইবোৰ ব্যৱহাৰ কৰি পেলাই এই কবিতাটোৰ চামাৰীটো তোমাৰ ক্লাছত ক'ব দিছে চ' তোমালোকে এনেদৰে ক'ব পাৰা মই এটা লিখি দিছোঁ ইয়াতে দ্য পয়েট লাইজ আণ্ডাৰ এ ট্ৰী এণ্ড লুকছ এট দ্য স্কাই থ্ৰু ইট দ্য স্কাই ইজ লাইক এ কাইণ্ড বিগ স্মাইল বেণ্ড চুইটলি অভাৰ দ্য পয়েট তেনেদৰে তোমালোকে ইয়াত যেনেদৰে লিখা আছে ঠিক তেনেদৰে লিখি ল'ব পাৰা তাৰপিছত এক্টিভিটি 5টো চাইছোঁ ৰাইট হোৱাট দ্য ৱৰ্ড ফ্ৰেণ্ড মিনছ টু ইউ মানে তোমাৰ মতে বন্ধুৰ যিটো ৱৰ্ড সেইটো কি হয় কি বুলি ভাবা ইয়াৰ মানে যিবোৰ খালী ঠাই ইয়াতে আমি লিখিব লাগিছিল তোমালোকে লিখিব পাৰা চ' ফ্ৰেণ্ডছ এ পাৰ্চন হু ইউ ন' ৱেল যাক তুমি ভালদৰে জানা এণ্ড হু ইউ লাইক এ লট তুমি যাক বহুত বেছি ভাল পোৱা বাট হু ইজ ইউজুৱেলি নট এ মেম্বাৰ অফ ইয়'ৰ ফেমিলি কিন্তু প্ৰায় মানে নিজৰ ফেমিলি মেম্বাৰৰ ভিতৰত নহয় ফেমিলিটো আমি ভালেই পাওঁ মা দেউতা বা তেনেকৈ আমি ভালেই পাওঁ নিজৰ যিটো ফেমিলি মেম্বাৰ সিহঁতৰ উপৰিও যিবোৰ মানে আমি বেলেগত বা স্কুলতে লগ পাওঁ বা কিবা বেলেগ অন্য ঠাইলৈ গ'লে লগ পাওঁ আমি কিবা নহয় কিবা কাৰণত আমি বন্ধুত্ব এটা গঢ়ি উঠে তেনেকুৱা ধৰণৰ মানুহক আমি যাক বহুত ভাল পাওঁ যাক আমি ভালকৈ জানো চ' সেইবোৰ আমাৰ বন্ধু তাৰপিছত দিছে নাও এতিয়া ৰাইট হু ইয়'ৰ ফ্ৰেণ্ডছ আৰ তোমাৰ বন্ধুবোৰ কোন কোন সেইবোৰ লিখিব দিছে ইয়াৰ আনচাৰ তোমালোকে লিখিব পাৰা ইয়াতে মাই ফ্ৰেণ্ডছ আৰ মাই ক্লাছমেটছ মোৰ বন্ধুবোৰ হ'ল মোৰ যি ক্লাছমেটছ একেলগে পঢ়ো সহপাঠী সিহঁত হয় কাজিনছ অৰ্থাৎ মোৰ যি মামাৰ ল'ৰা ছোৱালী আছে মাহীৰ ল'ৰা ছোৱালী আছে তেনেকৈ মানে আৰু তাৰপিছত হু আৰ ট্ৰাষ্টৱৰ্থি যিসকল মানে বিশ্বাসী হয় ছাপৰ্টিভ তোমাক মানে ছাপোৰ্ট কৰে কাইণ্ড দয়ালু হয় হেল্পফুল সহায়ক হয় তোমাক সহায় কৰে এণ্ড মেক মি ফিল গুড আৰু মোক কি কৰে মানে ভাল অনুভৱ কৰায় সিহঁতে তেনেদৰে তো ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত মই তোমালোকক এক্টিভিটি 5লৈকে সমাধান কৰি দিলোঁ ইয়াৰ পাছৰ ভিডিঅ'টোত এক্টিভিটি 6ৰ পৰা সমাধান কৰি দিম আৰু সেই ভিডিঅ'টোৰ লিংক এই ভিডিঅ'টোৰ তলতে পাই যাবা গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা